ओम शांति। আজি वर्ल्ड मेडिटेशन डे। সকলোকে আজিৰ দিনৰ বাবে বিশেষ অভিনন্দন জনাইছোঁ আৰু আগতীয়াকৈ নতুন বছৰৰো অভিনন্দন জনালোঁ। আমি সকলোৱে জানো মেডিটেশ্যন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। এই মেডিটেশ্যনে আমাক সৰ্বাঙ্গীন সুস্থতা আনি দিয়ে, সম্পূৰ্ণতা আনি দিয়ে। আনকি আমাৰ মনৰ সুস্থতাই আমি শাৰীৰিক, মানসিক, সামাজিক, অৰ্থনৈতিক দিশতো উন্নতি কৰিব পাৰোঁ। সেয়েহে এয়া আমাৰ কাৰণে অতি প্ৰয়োজনীয়। মেডিটেশ্যন আমাৰ জীৱনৰ ৰুটিনত সন্নিৱিষ্ট কৰিবলগীয়া এটা কৰ্ম। মই আশা কৰিছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে নিশ্চয় মেডিটেশ্যন কৰিব আৰু ইয়াৰ লাভালাভৰ বিষয়ে জানিব। ইয়াৰ লাভালাভ এই কম সময়ত কৈ শেষ কৰিব নোৱাৰোঁ। সেয়েহে মই আপোনালোকক বিনম্ৰ নিমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিকোনো এটা শাখাত আহি আপোনালোকে সাদিনীয়া এটা কোৰ্চ আছে, সাদিনীয়া কোৰ্চ কৰি ইয়াত এঘণ্টা বিনামূলীয়াকৈ আহিব লাগে। তাত ইয়াৰ সম্পূৰ্ণ লাভালাভৰ বিষয়ে জনায় আৰু ইয়াৰ মানসিক কিদৰে মেডিটেশ্যন কৰিব পাৰি তাৰ পদ্ধতি জনোৱা হয়। সেয়েহে আপোনালোকে আহক, মেডিটেশ্যন কৰক আৰু সুস্থ জীৱন যাপন কৰি এক সুখী জীৱনৰ অনুভৱ কৰক। ধন্যবাদ।